Alright, hello everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু আমাৰ কোৰ্সটো আগবাঢ়ি আছিল আমি ৰিডিং কম্প্ৰিহেনশন প্ৰেক্টিস কৰি আছে। ইয়াৰে আগৰ দুটা ক্লাস চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে ৰিডিং কম্প্ৰিহেনশন কি হয় আৰু কিহৰ কাৰণে ইম্পৰ্টেন্ট প্লাস কেনেকুৱা টাইপৰ কোৱেশ্চনস আহিব। সো আজি আমাৰ থাৰ্ড যেটো ক্লাস, আজি ক্লাসটো ৰিডিং কম্প্ৰিহেনশনৰ লাষ্ট ক্লাস হ'ব। ইয়াৰে পিছত ৰিডিং কম্প্ৰিহেনশন যদিহে আপোনালোকে বেছিকৈ বিচাৰে তেতিয়া আনা হ'ব। আদাৰৱাইজ আমাৰ ফালৰ পৰা যিখিনি দিবলগীয়া আছিল আমি প্ৰায়খিনি বস্তু দিছোৱে আৰু যি অলপ চলপ বাকি ৰৈছে সেইখিনি আজিৰ পাৰ্টত কমপ্লিট হৈ যাব। গতিকে আমি এইখিনিৰ কাৰণে বেছি আৰু টেনচন ল'বলগীয়া নাথাকে ৰিডিং কম্প্ৰিহেনশনৰ কাৰণে। এই ক্লাসটো চাই বা ইয়াৰে আগৰ যি দুটা ক্লাস হ'ল এই গোটেইকেইটা ক্লাস চাই পেলাই আপোনালোকে গোটেইখিনি বস্তু আল্টিমেটলি বুজিয়েই পাব। কি হয় ৰিডিং কম্প্ৰিহেনশন, কেনেকে সলভ কৰিব লাগে, কি কাম কৰিব লাগে, কি নালাগে, মই সেইখিনি বস্তুটো অলৰেডি কৈছোৱে আপোনালোকক। গতিকে আমি সেই বস্তুটোৱে কন্টিনিউ কৰিম। ৰিডিং কম্প্ৰিহেনশন পাৰ্ট 3 টো আমি কিছু প্ৰেক্টিস কৰিম। সো সেইখিনি বস্তুৱে আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো। কি প্যাসেজেস দিয়া আছে প্যাসেজেস খিনি চাম, তাৰ পিছত কোৱেশ্চন আনসাৰস কৰিবৰ কাৰণে ট্ৰাই কৰিম। গতিকে আহক পলম নকৰি ক্লাসটো আৰম্ভ কৰি দিও। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅলে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিশ টিচাৰ আৰু আমি পঢ়ি আছো এপিএসসি গ্ৰেড 4 লেভেল এক্সামৰ কাৰণে। আৰু ইয়াতে পোষ্ট যদিও কম আছে কিন্তু কি ঠিক যদি ভাগ্যৰ দুৱাৰ খোলা থাকে আপুনি পাই যাব পাৰে। সেই কাৰণে এৰি নিদিব, পঢ়াখিনি কন্টিনিউ কৰি থাকক। আপোনালোকৰ এলিমেন্টাৰী ইংলিশৰ যিখিনি পাৰ্ট আছিলে সেইখিনিৰ ৰিডিং কম্প্ৰিহেনশনটো এটা ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু আজি হেয়া লৈ আহিছো। আমি প্ৰথমটো প্যাসেজৰ ফালে এতিয়া যাম। ঠিক আছে, প্ৰথম প্যাসেজটোত কি কৈছে চাব, দ্য প্ৰাইচ অফ পারফেকশন। পারফেকশন মানে কি? পারফেকশন মানে হৈছে যিকোনো বস্তু এটা সম্পূৰ্ণকৈ কৰোতে এটা কি থাকে, প্ৰাইচ এটা থাকে। তাৰ মানে যিকোনো বস্তু এটা সম্পূৰ্ণকৈ কৰিবৰ কাৰণে তাৰে কিবা এটা মূল্য দিবলগীয়া হয়। সো আমি যদি পারফেকশন বিচাৰো তাৰে বিনিময়ত আমি কি হেৰুৱাবলগীয়া হৈছে বা পারফেকশন বিচাৰি পেলাই সব কাম আমি পারফেক্টলি কৰিম বুলি ভাবোতে তাৰে বিনিময়ত আমি কি ত্যাগ কৰিবলগীয়া হৈছে, কি বস্তুত আমি কম্প্ৰমাইজ কৰিবলগীয়া হৈছে, সেই বস্তুটো ইয়াতে কোৱা হৈছে। চাব প্যাসেজটো চাই ল'ব। In a world driven by achievement and image, perfectionism is often mistaken for a virtue. While striving for excellence can motivate people to improve, an obsession with flawlessness may lead to chronic dissatisfaction and anxiety. এতিয়া এটা কথা কৈছে যে পারফেকশন, আমি মানুহ কোনোবা পারফেক্ট থাকে নেকি? মানুহ কোনো পারফেক্ট নাথাকে, কিন্তু আমি প্ৰত্যেকে কিবা নহয় কিবা এটা বস্তু আমি যিটো ফিল্ডত কাম কৰো আৰু ইমপ্ৰুভ কৰি গৈ থাকিব পাৰো। ঠিক আছে, we should always be keen to improve ourselves, right? নিজক ইমপ্ৰুভ কৰো বুলি আগ্ৰহী হৈ থাকিব লাগে। কিন্তু আমি যদি মেচিনৰ নিচিনা পারফেকশন বিচাৰো সেই বস্তুটো বেয়া, মানে আমাৰ মাইন্ডসেটটো বেয়া কৰি দিব। গতিকে সেই বস্তুটোৱে কৈছে যিখন পৃথিৱী আমাৰ কিহে চলাই, এচিভমেন্ট এন্ড ইমেজ, যে আমি কি এচিভ কৰিলো সেই বস্তুটোৰে আজিৰ তাৰিখত মানুহ এটাক মেজার কৰা যায় আৰু ইমেজখন বৰ্তাই ৰাখিবৰ কাৰণে বহুত চেষ্টা কৰা যায়। সো যেটো পারফেকশনিজম মানে সকলো বস্তু কমপ্লিট বা পারফেক্ট হিচাপে পোৱাৰ যেটো কনসেপ্ট ইজ অফেন মিস্টেকেন ফৰ আ ভাৰ্চু। মানুহে প্ৰায়ে ভাবে যে পারফেক্ট কৰিলেহে ভাল হ'ব, যে পারফেকশনিষ্ট হোৱাটো মানুহৰ ভাৰ্চু বা সেইটোৱে এটা ভাল গুণ, সেইটোৱে এটা দৰকাৰী কোৱালিটি বুলি ভাবিবলৈ লৈছে। While striving for excellence can motivate people to improve, য'ত পারফেকশন নিবিচাৰি আমি কি বিচাৰিব লাগে, এক্সেলেন্স। যে এক্সেলেন্ট মানুহ এজনো কি নহবও পাৰে, পারফেক্ট নহবও পাৰে। এজন মানুহ কিবা এটা ফিল্ডত পারফেক্ট হলে আন এটা ফিল্ডত পারফেক্ট নহবও পাৰে। সো এই বস্তুটো বুজা আৰু একসেপ্ট কৰাটো বহুত দৰকাৰী বা বহুত গুৰুত্বপূৰ্ণ কথা। সো আমি যদি এই বস্তুটো নুবুজো আমি কি কৰি থাকিম, সদায় পারফেক্ট বিচাৰি থাকোতে আমি এক্সেলেন্সৰ পিছা কৰাটো কি কৰি যাম, পাহৰি যাম। সো গতিকে মোটিভেট হ'ব লাগে। While striving for excellence can motivate people to improve, যে যদি এক্সেলেন্স বিচাৰিলে আমি ইম্প্ৰুভমেন্ট কৰিবৰ কাৰণে এটা মোটিভেশন পাও, তেনে চলতে কি হ'ব পাৰে, an obsession with flawlessness may lead to chronic dissatisfaction and anxiety. Chronic মানে কি, যেটো বস্তু চলিয়ে থাকে, যেটো বস্তু কি নহয়, যেটো বস্তু এৰা নিদিয়ে। বহুত মানুহৰ যে ক্ৰনিক ডিজিজেস থাকে সেইবোৰ কি মানে একোটা ক্ৰনিকেল হিচাপে কি হৈ গৈ থাকে, চলিয়ে গৈ থাকে, মানে বেক টু বেক চলিয়ে থাকে। সো কথাটো হৈছে এনেকুৱা এতিয়া যে আমি এক্সেলেন্সৰ পিছা কৰাটো ভাল, এক্সেলেন্সৰ পিছ লোৱাটো বা এক্সেলেন্স হাসিল কৰিব বিচৰাটো বহুত ভাল। কিন্তু যদি আমি একদম ফ্ললেস হ'ব লাগিব, এটাও কতো খুটি থাকিব নোৱাৰে, এই বস্তুটোৰ অবসেশনে যদি আমাক ধৰি লয়, তেতিয়া কি হ'ব জানেনে, গ্ৰেজুৱেলি আমি ডিসস্যাটিসফাই হৈ গৈ থাকিম, এংশিয়াস হৈ গৈ থাকিম, আমাৰ ব্যগ্ৰতা, আমাৰ মনত অসন্তুষ্টি, এইবিলাক বস্তু বাঢ়ি গৈ থাকিব। এইবোৰ যিমানে বাঢ়িব এটা মেন্টাল কি হ'ব,
মেণ্টেল ডিসস্যাটিসফ্যাকশন এটা, রাইট? সো সেই বস্তুটোকে কৈছে psychologists note that perfectionists often measure their self-worth solely by success, fearing failure to the point of paralysis. ঠিক আছে? কি কৈছে যে সাইকোলজিষ্ট সকলে কৈছে যে পারফেকশনিস্ট বিলাকে যিয়ে সবতে পারফেকশন বিচাৰে often measure their self worth solely by success, নিজৰ যি যোগ্যতা তাক কেনেকে নিৰূপণ কৰে কেৱল সফলতাৰ ওপৰত ভিত্তি কৰি, যে সফল হলেহে নিজক যোগ্য বুলি ভাবে, যদি সফল নহয় তেতিয়া নিজক একোৱেই নহয় বুলি ভাবে, সেইটো বস্তু বেয়া। ঠিক আছে, কেতিয়াবা সফল হব কেতিয়াবা নহব, এক্সেলেন্ট মানুহ এজনো কেতিয়াবা সফল নহবও পাৰে, কিন্তু তাৰে ওপৰত বেছ কৰি যদি আমি নিজকে সফল বুলি কওঁ নিজকে বিফল বুলি কওঁ তেতিয়াহলে কি হব, ভুল হব। এই বস্তুটোকে কোৱা হৈছে যে তাৰপিছত কি হব পাৰে, ফিয়াৰিং ফেইলিয়াৰ টু দ্য পইণ্ট অফ পেৰালাইচিছ, যে ফিয়াৰিং ফেইলিয়াৰক এনেকে মানুহে ভয় কৰিব লাষ্টত গৈ, যে ফেইল হবলৈ এনেকে ভয় কৰিব যে নিজৰ বডিটো কি হৈ যাব, পেৰালাইজ হৈ যাব, যে লৰচৰ কৰিব নোৱাৰিব, তাৰমানে ফেইল হোৱাৰ ভয়ত মানুহজন ইফাল সিফাল কৰিবও নোৱাৰিব, সদায় পাৰফেকশন বিচাৰি বিচাৰি। সো ট্ৰু গ্ৰোথ, একচুৱেলি মানুহৰ গ্ৰোথ ক'ত আছে সেই বস্তুটো বুজাইছে। ট্ৰু গ্ৰোথ however emerges not from perfection but from resilience. Resilience মানে কি, ৰেজিলিয়েন্স মানে হৈছে সহিষ্ণুতা, যে আমি ফেইলিয়াৰ সহ্য কৰিছো নে নাই, আমি বেয়া সময় দেখিছো নে নাই। সো যিবোৰ সাকসেসফুল বিজনেছমেন আছে, সাকসেসফুল এন্টাৰপ্ৰেনাৰ্স আছে, তেওঁলোকে কি বেয়া সময় দেখা নাই নেকি? obviously দেখিছে, but তেওঁলোক কি হৈ থাকে, they kept on being resilient and that's why they ended up becoming successful eventually. ঠিক আছে, the courage to fail, learn and try again. resilience to কিহৰ ক্ষেত্ৰত কৈছে, resilience in terms of trying again and again even after failing, the courage to fail, learn and try again, only that is when a person is built, only that is when a successful or an excellent person is built. ঠিক আছে, সো ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ সাকসেস বুলি এনেই নকয়, তাৰমানে সেইটো পিলাৰ বনাব পাৰিব লাগিব। সো দিস ইজ দ্য প্যাসেজ। দেন there are some MCQs, let us try answering all of them. First question to সুধিছে, the author implies that perfectionism to কি বুলি কৈছিলে অথৰে, চাৰিটা অপশন দিছে। অপশন এ কৈছে always leads to success, সদায় আমাক সফলতাৰ দিশে লৈ যায় পারফেকশনিজমে। অপশন বি কোৱা হৈছে can hinder emotional well being, মানুহৰ যিটো আবেগিকভাৱে মানুহ এজনৰ মানসিক স্বাস্থ্যটো ভালে থকাত কি দিব পাৰে, বাধা দিব পাৰে বুলি কৈছে। তাৰপিছত কৈছে is essential for personal growth, মানুহ এজনৰ ব্যক্তিগতভাৱে নিজৰ ফিল্ডত মানুহ এজনে যদি বিকাশ কৰিব বিচাৰে তেতিয়াহলে তেওঁৰ বাবে দৰকাৰী বুলি কৈছে। নতুবা বিট কৈছে কি is an admirable trait in all situations, প্ৰত্যেকটো পৰিস্থিতিতে সকলো ধৰণৰ পৰিস্থিতিতে এইটো এটা লেখত লবলগীয়া বা মানুহে প্ৰশংসা কৰিবলগীয়া প্ৰশংসনীয় এটা ধাৰা বুলি কৈছে। কোনটো হয় আচলতে, সদায় যদিও বা সাকসেসৰ ফালে লৈ যায় পারফেকশনিজমে, কিন্তু কেতিয়াবা ইমোশনাল ওয়েল বিইংটোক আমাৰ হিন্ডাৰ কৰিব পাৰে। তাৰে অৰ্থ এইটোৱেই যে আমাক যে কৈছিল এংজাইটি আহিব পাৰে, ডিসস্যাটিসফ্যাকশন আহিব পাৰে, সেইটো কি হয়, যদি আমাৰ কামটোৰ প্ৰতি, আমি কৰি থকা বস্তুখিনিৰ প্ৰতি যদি আমাৰ মনত কিবা এটা অসন্তুষ্টি সোমায়, সন্তোষ ভাৱটো যদি নাইকিয়া হৈ যায়, নতুবা আমি যদি বেছিকে চিন্তা কৰিবলৈ লওঁ, এংজাইটি বা ডিপ্ৰেছনৰ বলি হওঁ, তাৰে অৰ্থটো এইটোৱে যে বিকজ আমি বহুত বেছিকে পারফেকশন বিচাৰি আছিলো। সো অপশন বি যেটো কৈছে ক্যান হিন্ডাৰ ইমোশনাল ওয়েল বিইং, উইল হিন্ডাৰ বুলি কোৱা নাই, ক্যান হিন্ডাৰ মানে হিন্ডাৰ কৰিবও পাৰে নকৰিবও পাৰে, দ্যাটস আপ টু ইউ বাট দ্যাটস আপ টু আস, কিন্তু কৰিব পাৰে, দেয়াৰ আৰ পসিবিলিটিজ, এই কথাটো কৈছে। সো অপশন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ ফৰ কুৱেশ্যন নম্বৰ 1। দেন আমি যাম কুৱেশ্যন নম্বৰ 2 ৰ ফালে। ঠিক আছে, ইয়াত কি সুধিছে চাব, the word paralysis in the passage refers to, paralysis to কি বুজাইছে ইয়াতে, physical weakness বুজাইছে নে কি বুজাইছে? অপশন এ a state of physical weakness, শাৰীৰিক দুৰ্বলতাৰ এটা পৰ্যায়, নে অপশন বি an inability to act due to fear, নে অপশন সি complete loss of interest, নে অপশন ডি a temporary relief from pressure। প্রেসার যদি রিলিফ হয়ে যায় প্যারালাইসিস কেনেকে হব, রাইট? প্রেসার বেশি হলেহে প্যারালাইসিস হয়। ব্লাড প্রেসাৰৰ ক্ষেত্ৰতো একে, ৱৰ্ক প্ৰেসাৰৰ ক্ষেত্ৰতো একে। সো এইটো হ'ব নোৱাৰে। দেন আহিছে কমপ্লিট লছ অফ ইন্টাৰেষ্ট, সম্পূৰ্ণ মনোযোগ বা সম্পূৰ্ণ যিটো ইন্টাৰেষ্ট, আগ্ৰহ হেৰুৱাই পেলোৱা, এইটো নহয়। ষ্টেট অফ ফিজিকেল উইকনেছৰ কথা কোৱা নাই, আমাক কি কৈছে যে বিফল হোৱাৰ ভয়ত আমি যে চেষ্টা কৰিবলৈ এৰি দিওঁ, সেইটো। এণ্ড ইনএবিলিটি টু এক্ট
Due to fear. Fear of কি? Fear of failure, fear of failing, fear of falling down. এইটোৰ কাৰণে যেতিয়া আমি চেষ্টা কৰিবলৈ এৰি দিওঁ, we are like paralyzed. আমাৰ সেই বস্তুটোৱে কৈছে যে মানসিকভাৱে আমি কি হৈ যাওঁ, নিজৰ যিখিনি সামৰ্থ্য আছে সেইখিনিৰ ওপৰত আমাৰ বিশ্বাস নাইকিয়া হৈ যায়। আমি এবাৰ দুবাৰ ফেইল হলে আমি কি ভাবি লওঁ যে নাই আৰু নোৱাৰিম। চ' সেই চিটুৱেশ্যনটোৰ কথা কৈছে পেৰালাইচিছ বুলি। ঠিক আছে? Got it? Then আমি যাম ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে নম্বৰ 3 the main contrast in the passage is between কি পেছেজটো যিটো মেইন কন্ট্ৰাষ্ট দেখাইছে পাৰ্থক্য দেখুৱাইছে দুটা বস্তুৰ মাজত কিহৰ মাজত দেখুৱাইছে success and failure সফলতা আৰু বিফলতা নে perfection and resilience যে perfection যিকোনো এটা কাম কৰাৰ নে resilience মানুহৰ সহিষ্ণুতা নে ambition and laziness নে motivation and carelessness কেয়াৰলেছনেছৰ কথা আমাক কোৱা নাই মটিভেশ্যনৰ কথাও কোৱা নাই মটিভেশ্যন কেতিয়া থাকে সেইটো কথা এবাৰ মেনশ্যন কৰিছে এম্বিশ্যন এণ্ড লেজিনেছৰ কথা মুঠেও কোৱা নাই হয় নহয় গতিকে এই দুটা অপশ্যন আমাৰ শুদ্ধ নহয় ছাকচেছ এণ্ড ফেইলিয়াৰৰ কথা যদিও কৈছে বাট the contrast has not been shown in between success and failure rather it is shown between perfection and resilience এই দুটা বস্তুৰ কথাহে বেছিকৈ কৈছে যে in search of perfection we tend to become machines where we fear to fall and try again that is why we lose our resilience but in early days in ancient time people used to be resilient they were not the one who were perfect right but they succeeded eventually because they did not fear to fall right even if they even if they uh, even if they had fallen down they got up and tried again that's why they succeeded and that is what the primary message of the passage is so option B will be the correct answer for question number 3 let us move on to the next passage I hope this one is clear. এখিনি আমাৰ হৈ গল ইয়াৰে পিছৰ প্যাসেজটো ফালে যাম ইয়াতে কি দিয়া আছে চাম আমি the silent power of listening the art of listening এটা আছে যে শুনাৰ কাৰণে আমাৰ এটা কি আছে যিকোনো কথা এটা শুনাৰ এটা আৰ্ট আছে ৰাইট সাইলেন্ট পাৱাৰ এটা আছে সো আমি যেতিয়া ভালকে শুনিম আমাৰ কি হ'ব গ্ৰোথ হ'ব শুনোতে আমি যিকোনো মানুহে কিবা এটা কথা ক'লে তাক যদি আমি অনুধাৱন কৰিবলৈ শিকো rather than just listening to it to answer to them to reply to them we should try to get the inner thoughts what they are trying to convey us what they are trying to pass to us ঠিক আছে যিকোনো মানুহ এজনে কিবা এটা কথা কওঁতে আমি সদায় এই বস্তুটোত গুৰুত্ব দিব লাগে যে মানুহজনে কোৱা কথাখিনিৰ অন্তৰ্নিহিত অৰ্থটো কি and if we fail to understand that meaning তেতিয়াহ'লে there is কোনো পইণ্ট নাই মানে there is no point in listening so ইয়াতে কি কৈছে আমি চাওঁ আহক in conversations কথোপকথন বিলাকত কি কয় most people focus on what to say next rather than truly hearing what others express exactly যেটো কথা মই কৈছিলো সেই বস্তুটোকে ক'লে যে যিকোনো কথা এটা বেলেগে কোৱাৰ পিছত তেওঁলোকক আমি অনুতাই কি কম বা উত্তৰত কি কম সেই বস্তুটোতকে বেছি গুৰুত্ব ক'ত দিব লাগে কথাখিনি শুনাত ঠিক আছে genuine listening however is not a passive act but an active process of understanding গটিকে genuinely যদি আমি শুনো কোনোবাই কিবা এটা বস্তু ক'লে তেতিয়াহ'লে এইটো passive act নহয় তাতেও আমি active হৈ থাকো আমি attentive হৈ থাকো and আমি কি কৰো যিটো process of understanding আছে মানে বুজন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোত আমি নিজক সময় দি আছো আমাৰ বুজনশীলতা বাঢ়ি আছে আমাৰ কমিউনিকেশ্যন ভাল হৈছে আমাৰ সেই মানুহজনৰ প্ৰতি আন্ডাৰষ্টেণ্ডিং বাঢ়িছে অৰ্থাৎ আমি কি কৰিব পাৰিছো গ্ৰেজুৱেলি বুজি আহিছো যে মানুহজনে একচুৱেলি কি মিন কৰি কৈছে বা আমি মানুহক ভুল বুজা বস্তুটো কমি যাব আমি যদি মানুহক ভুলকে বুজি থাকো তেতিয়াহ'লে কি হয় ভুলকে কিহৰ কাৰণে বুজো কাজিয়া পেচাল কিয় হয় বিকজ আমাক কোনোবাই কিবা এটা বস্তু ক'লে আমি সেই বস্তুটো বুজাৰ সলনি তেওঁক কি ৰিপ্লাই দিম সেইটো বেছি আগতে প্ৰিপেয়াৰ কৰি লওঁ ৰাইট মোক যদি কোনোবা এজন মানুহে আহি পেলাই কয় তোমাৰ এইটো গুণ বেয়া কিন্তু মই এইটো কথা কোৱা নাছিলো কিন্তু আজি কলো ময়ো যদি ৰিপ্লাই কৰি দিওঁ আপোনাৰ এইটো গুণ বেয়া কিন্তু মই আজিয়ে কলো আপুনি কি কৰে কৰক তেতিয়া কথাটো বেয়া হ'ব ৰাইট চ' ৰাদাৰ দেন সেইং দেট ৰাদাৰ দেন ৰিপ্লাইং ইন দেট ৱে মই কি কৰিব পাৰো যে হয় নেকি ঠিক আছে আৰু আপুনি বেয়া পাইছে যদি মই এইটো ট্ৰাই কৰিম আৰু মই পিছত আহোঁতেও যেনিবা ভাবি আহি আছো যে মানুহজনে কিয় ক'লে এই বস্তুটো
right? So art of listening jitu ase, the silent power of listening, আজিকালি very few people are there to understand. In most cases, people often listen to you just in order to answer, just in order to reply. But they fail to understand that listening to it properly could have increased my understanding of that topic. ঠিক আছে? মোৰ যিটো আণ্ডাৰষ্টেণ্ডিং আছে সেই বস্তুটো বঢ়াব পাৰিলেহেঁতেন যদি মই ভালকে শুনিলোহেঁতেন, ৰাইট? আৰু কি কৈছে আমি শুনি লওঁ। It requires empathy, patience, and a willingness to suspend judgment. When people feel genuinely hurt, they are more likely to open up, creating deeper connections. Ironically, in a noisy world full of voices, silence often speaks the loudest. ঠিক আছে? এটা আইৰনিৰ কথা কৈছে। আইৰনিটো কি হয় আমি চাই লওঁ, যে মানুহ এজনে ক'লে আমি যিটো এইখিনি কথা কৈ আছিলো যে ভালকে শুনা বস্তুটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট, ইট ৰিকুৱায়াৰ্ছ এম্পেথি, পেচেন্স এণ্ড দ্য উইলিংনেছ টু ছাছপেণ্ড জাজমেণ্ট। জাজমেণ্ট এটা দিয়া যায়, ৰাইট? যে মই এটা বস্তু ভাল পালো, মই এটা বস্তু বেয়া পালো, আমি যিটো বস্তু মানুহৰ আগত অৱগত কৰো, দ্যাট ইজ অলছ' কাইণ্ড অফ এ জাজমেণ্ট। বাট সেই জাজমেণ্টটো আমি যেতিয়া ছাছপেণ্ড কৰিবলৈ শিকি যাওঁ, পেচেন্স দেখুৱাও বা উইলিংনেছ এটা দেখুৱাও সেই বস্তুটো কৰিবলৈ, when people, তেতিয়া সেই বস্তুটো কি হৈ যায়, আমি বুজিব পাৰো, কম্প্ৰিহেণ্ড কৰিব পাৰো। when people feel genuinely heard, যেতিয়া মানুহে এইটো বস্তু ফিল কৰিব যে তেওঁ কোৱা কথাখিনি মই শুনিছো, তেওঁ কোৱা কথাখিনি মই মন দিছো, they are more likely to open up, তেতিয়া কি হৈ যায় জানেনে, যে মোক যেতিয়া কিবা এটা কথা ক'লে মই শুনো, মই ওলোটা আনচাৰ এটা নিদি পেলাই কিবা এটা কথা যেতিয়া ভালকে শুনো মন দি পেলাই, তেতিয়া মানুহজনৰো উইলিংনেছটো বাঢ়ি যায় যে মই শ্বেয়াৰ কৰিলে এই মানুহগৰাকীৰ লগতে শ্বেয়াৰ কৰিম। বিকজ এই মানুহজনে শুনি আছে, হোৱাট এভাৰ আই হেভ বিন টেলিং হিম, হি ইজ লিসনিং so calmly without judging me or without misunderstanding me, and that's where the chances are created of deep connections. ঠিক আছে? So creating deeper connections কেনেকে ফৰ্ম হয়, যেতিয়া মানুহ এজনে অনুভৱ কৰিব যে তেখেতে কোৱা কথাখিনি মই ভালকে শুনি আছো, তেতিয়া ডেফিনেটলি তেখেতে কি কৰিব, অনেষ্টলি মোৰ আগত অপিনিয়ন দিব, অনেষ্টলি মোৰ আগত কিবা এটা বস্তু এক্সপ্ৰেছ কৰিব, আৰু তেতিয়া এটা ডিপ কানেকশ্যন বনি যাব মানুহজনৰ সৈতে, ৰাইট? চ' আইৰনিকেলি কিন্তু কি হ'ব লাগিছিল, কি হৈ আছে চাব, আইৰনিকেল চিটুৱেশ্যন এটা দেখাইছে। ইন এ নইজি ৱৰ্ল্ড ফুল অফ ভইচেছ, আজিৰ পৃথিৱীখন কি হুলস্থুলেৰে পৰিপূৰ্ণ। আমাৰ যিটো শব্দৰ কথা কৈছে সেইটো কোৱা নাই, নইজি ৱৰ্ল্ড মানে মানুহৰ এক্সপ্ৰেছন। প্ৰতিগৰাকী মানুহে আজিকালি কি হ'ব বিচাৰে, কন্টেন্ট ক্ৰিয়েটৰ হ'ব বিচাৰে। প্ৰতিগৰাকী মানুহে ডেন্সিং ছিংগিং ছুপাৰষ্টাৰ হ'বলৈ বিচাৰে। অৰ্থাৎ কি হৈ গ'ল, সেই ডেন্সিং ছিংগিং ছুপাৰষ্টাৰখিনিক শুনা মানুহৰ সংখ্যা, কন্টেন্ট চোৱা মানুহৰ সংখ্যা, কন্টেন্ট চোৱা মানুহৰ ভেৰিয়েশ্যনছ বা ভেৰাইটিটো কমি গ'ল। প্ৰতিগৰাকী মানুহে নিজৰটো ক'ব বিচাৰে, খালি বেলেগৰ বস্তুটো ল'ব বা শুনিব নিবিচাৰে। সেইকাৰণে কি বুলি কৈছে, ৱৰ্ল্ড ফুল অফ নইজেছ বুলি কৈছে। ইন এ নইজি ৱৰ্ল্ড ফুল অফ ভইচেছ, য'ত মানুহে কেৱল আৱাজ উঠাই থাকে, সাইলেন্স অফেন স্পিক্স দ্য লাউডেষ্ট। গতিকে যদি কোনোবাখিনি জেগাত আপুনি নীৰৱ হৈ থাকে, সেই বস্তুটোৱে বহুত কিবা কিবি কথা আমাক ক'ব পাৰে, বুজাব পাৰে। সেই বস্তুটো উই আৰ য়েট টু ৰিয়েলাইজ। ঠিক আছে? উই আৰ য়েট টু ৰিয়েলাইজ দ্য সাইলেন্ট পাৱাৰ অফ লিসেনিং. Listening is an art and not everyone is an artist. Listening is a form of art. আমি সেই বস্তুটো বুজি পোৱাটো জৰুৰী, ঠিক আছে? মেছেজটোত আমাক এইটো মেছেজে দিব বিচৰা হৈছে, এই কথাটোকে কোৱা হৈছে। আমি এতিয়া MCQs খিনিৰ ফালে যাম। The first one is, the author uses the word ironically. Ironically to suggest that, কি বুজাব বিচাৰিছে ironically wordটোৰ সৈতে? So irony মানে হৈছে কি? Irony মানে হৈছে যিকোনো বস্তুৰ কিবা এটা ব্যংগাত্মক অৰ্থ ওলোৱা। যেনে মোৰ নাম যেনিবা কি, মোৰ নাম যেনিবা শান্ত শিষ্ট, মই কি কৰি ফুৰো, উৎপাত কৰি ফুৰো। So that becomes an irony, right? যেতিয়া এক্সপেক্টেড বস্তুটোতকে ওলোটা বস্তু এটা হয়, that is an irony. So irony কি হ'ব পাৰে, সব চিটুৱেশ্যনতে থাকিব পাৰে। The author uses the word ironically to suggest that, কিহৰ কাৰণে ইউজ কৰিছে আমি অপশ্যন কেইটা চাই লওঁ। অপশ্যন এ, silence often conveys more meaning than speech. অপশ্যন এত কৈছে যে সদায় নীৰৱতাই কি কৰে, একোটা কথাতকৈ বেছি অৰ্থ নীৰৱতাই বুজায়। নে অপশ্যন বি টো কৈছে, people have become better listeners. মানুহবিলাক আজিকালি বেছি ভাল শ্ৰোতা হৈছে নেকি? Noise enhances communication. অপশ্যন চি ত কৈছে যে হুলস্থুলে মানুহৰ যোগসূত্ৰ স্থাপন কৰাত বেছি ভাল কাম কৰে, বা মানুহৰ যিটো কমিউনিকেশ্যন সেইটো বেছি ভাল কৰি তোলে বুলি কৈছে। নে অপশ্যন ডি কি কৈছে, modern life encourages reflection.
যে আধুনিক যিটো জীৱন বা আধুনিক যিটো জীৱন যাপন প্ৰক্ৰিয়া এইটোৱে কি কৰে এনকাৰেজেছ ৰিফ্লেকশ্যন কিবা এটা বস্তুৰ প্ৰতিচ্ছবি কৰোৱাটো বা কিবা এটা বস্তু উভতাই দিয়াত বেছি গুৰুত্ব দিয়ে একচুৱেলি এইটো কৈছিল যে silence often conveys more meaning than speech ইয়াতে এইটো কথাই কৈছে যে নীৰৱতাৰ অৰ্থটো আচলতে কি খুব গভীৰ আৰু নীৰৱতাই কি কৰে মানুহৰ কথাবোৰতকৈ নীৰৱতাই বেছি অৰ্থ বহন কৰে বা বুজায় সেই বস্তুটো কৈছে সো অপশ্যন এ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 1 ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো যদি আমি চাওঁ নম্বৰ 2 কি দিয়া আছে চাওঁ the author's attitude towards listening can best be described as অৰ্থৰজনে লিখকজনে লিসেনিংৰ কথা যিটো আৰ্ট অফ লিসেনিং বুলি মই কলো সেই কথাটো যেনেকে দেখুৱাইছে বা সেই বস্তুটো যেনেকে attitude এটা দিছে সেই বস্তুটো আমি কি ধৰণে বৰ্ণনা কৰিব পাৰো তলত দিয়া কি ধৰণে বৰ্ণনা কৰিব পাৰো অপশ্যন এ ডিসমিসিভ অপশ্যন বি এপ্ৰিচিয়েটিভ অপশ্যন চি হষ্টাইল নে অপশ্যন ডি ইনডিফাৰেণ্ট কোনটো কথা কৈছে লিসেনিং অথৰৰ যিটো এটিটিউড টুৱাৰ্ড লিসেনিং সেইটো কি বুলি ক'ব পাৰো আমি যে লিসেনিংৰ কথা অথৰজনে যিখিনি কথা ক'লে সেইখিনি ডিসমিসিভ নে এপ্ৰিচিয়েটিভ নে হষ্টাইল নে ইনডিফাৰেণ্ট এপ্ৰিচিয়েট কৰিছে লিসেন কৰা বস্তুটো সো আমি কি বুলি ক'ম এইটো এপ্ৰিচিয়েটিভ বুলি ক'ম হষ্টাইল বা ইনডিফাৰেণ্ট নহয় এপ্ৰিচিয়েটিভ কাৰণ সেই বস্তুটো এপ্ৰিচিয়েট কৰিছে অথৰ গৰাকীয়ে যে আৰ্ট অফ লিসেনিংটো কি ৰিকোয়াৰ্ড বস্তু আজিৰ তাৰিখত আৰু এই বস্তুটো হলে এই আৰ্টটোত আমি যেতিয়া কিবা এটা বস্তু হাসিল কৰো তেতিয়া আমি কি কৰিব পাৰো তেতিয়া আমি সেইটোৰ দ্বাৰা আৰু বহুত কিবা কিবি কৰিব পাৰো so that was number 2 now moving on to question number 3 look at it which of the following best expresses the central idea of the passage যে প্যাসেজটোৰ যিটো প্ৰধান আইডিয়া তলৰ কোনটো অপচনে এইটো ভালকে বৰ্ণনা কৰিছে আমাক সুধিছে অপচন এ টকিং ইজ মোৰ ইম্পৰ্টেন্ট দেন লিসনিং অপচন এ কোৱা হৈছে যে শুনাতকৈ কোৱাটো বেছি দৰকাৰী হয় জানো নহয় এইটো সম্পূৰ্ণ ভুল ইনফৰমেশন দিছে অপশ্যন বিত কৈছে ট্ৰু লিসেনিং ৰিকুৱায়াৰ্স ইমোশনেল ইনভলভমেন্ট যদি ভালকে আমি শুনিব বিচাৰিছো আমি ইমোশনেলি ইনভলভ হোৱাটো জৰুৰী বাট কথাটো হল ইমোশনেলি ইনভলভ হলে আমি সব কথা ভালকে শুনিব নোৱাৰো সেইটো কথা কোৱা নাই তাৰ পিছত এটা কৈছে যে সাইলেন্স ইন্ডিকেটস ডিসইন্টাৰেষ্ট আমি যদি নীৰৱে থাকো মনে মনে থাকো সেইটোৱে কি দেখুৱাই যে আমি আগ্ৰহী নহয় আৰু অপশ্যন ডি কি কৈছে জাজমেন্ট হেল্পস ইমপ্ৰুভ কনভাৰসেশনস জাজমেন্টে কি কৰে কনভাৰসেশন ইমপ্ৰুভ কৰাত হেল্প কৰে বুলি কৈছে ঠিক আছে হয় নে নহয় আমি চাই যাম ইয়াতে আমি কি কৰিব পাৰো যেকেইটা একেবাৰে নহয় বা ভুল বস্তু কৈছে সেইকেইটা এলিমিনেট কৰিও যাব পাৰো অপশ্যন বিত কি দিছে ট্ৰু লিসেনিং ৰিকুৱায়াৰ্স ইমোশনেল ইনভলভমেন্ট ইমোশনেল ইনভলভমেন্টৰ কথা কোৱাই নাছিলে আমাক ৰাইট ইমোশনেল ইনভলভমেন্ট নিদিয়াকে যদি আমি কি কৰিব পাৰো শুনিব পাৰো তেতিয়াহে আমি বস্তুখিনি ঠিক কৰিব পাৰিম সাইলেন্স ইন্ডিকেটস ডিসইন্টাৰেষ্ট নহয় সো আমাৰ আনসাৰ কোনটো বাছিলে এইটো বাছিল যে জাজমেন্ট হেল্পস ইমপ্ৰুভ কনভাৰসেশন জাজমেন্টে কি কৰে যে জাজমেন্টটো দিব পাৰিলেহে মানুহজনে মোক যদি জাজমেন্টটো দিব পাৰে তেতিয়াহে কি হ'ব কনভাৰসেশনটো ইমপ্ৰুভ হ'ব হয় নে নহয় সেই বস্তুটোকে কোৱা হৈছে সো অপশ্যন ডি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 3 আই হোপ এইখিনি আপোনালোকে বুজি পালে যেটো আমি প্যাসেজ সেকেন্ড প্যাসেজটো যিখিনি পঢ়িলো আলোচনা কৰিলো এবাৰ আমি যাম প্যাসেজ নম্বৰ 3 এৰ ফালে ইয়াতে কি দিয়া আছে আমি এতিয়া চাম ঠিক আছে আহিছো প্যাসেজ নম্বৰ 3 এৰ ফালে দ্য ফিউচাৰ অফ ওয়ার্ক কামৰ ভৱিষ্যত কাম মানে কি আমি যিবোৰ কাম কৰো সাপোজ ই কুহিপাঠে আজি আপোনালোকক কি কৰি আছে এডুকেশ্যন প্ৰভাইড কৰি আছে আমাৰ ফালৰ পৰা এডুকেশ্যন প্ৰভাইড কৰি থকা হৈছে মক টেষ্ট প্ৰভাইড কৰি থকা হৈছে এটা কথা ইয়াতে কোৱা হৈছে ফিউচাৰ অফ ওয়াৰ্ক বুলি যে ভৱিষ্যতৰ যিবোৰ ই লাৰ্নিং প্লেটফৰ্ম থাকিব ভৱিষ্যতৰ যিবোৰ এনেকুৱা প্লেটফৰ্ম থাকিব য'ত অনলাইন আৰু অফলাইন দুই ধৰণৰ ক্লাছেছৰ সুবিধা থাকিব বা কম্পিটিটিভ এক্সামছৰ কাৰণে যিয়ে পঢ়ুৱাব ভৱিষ্যতে কেনেকুৱা হ'ব আপোনালোক যিবোৰ অফিচলৈ গৈ আছে বা যাব ভৱিষ্যতে সেইবোৰ কেনেকুৱা হ'বগৈ আজি যিবোৰৰ কাৰণে আমাক টাইপিষ্ট লাগে ভৱিষ্যতে সেইবোৰ কি হ'ব স্পীচ টু টেক্সট হ'ব নেকি কৈ দিলে লিখি দিয়া যাব নেকি নে এআইৰ সহায়ত লিখা যাব উইদাউট এনি স্পেলিং মিষ্টেক কোনটো হ'ব আমাক সুধিছে ঠিক আছে সো সেই বিষয়তে আমাৰ কথা কিছুমান পাতা যাব প্ৰজ এণ্ড কনছ দেখুওৱা যাব ইয়াতে চাই যাব প্ৰথম আমাক কি কৈছে চাওঁ অটোমেশ্যন এণ্ড আৰ্টিফিচিয়েল ইন্টেলিজেন্স are transforming the workplace faster than ever before. While many fear that machines will replace human labor, experts argue that technology will also create new kinds of jobs requiring creativity and emotional intelligence. Right? কথাটো হ'ল আৰ্টিফিচিয়েল ইন্টেলিজেন্সে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে
ক্ৰিয়েট কৰিব পাৰে যেতিয়া সিহঁতক এটা বস্তু কোৱা হয় সেই বস্তুটো ইনষ্ট্ৰাকচনটো ফলো কৰি সিহঁতে ক্ৰিয়েট কৰিব পাৰে বাট ইনষ্ট্ৰাকচনটো দি কোনে আছে ইনষ্ট্ৰাকচনটো দি আছো আমি নিজে যদি ইনষ্ট্ৰাকচন কেইটা দি আছো তেতিয়াহ'লে ইটস আৱাৰ ডিউটি টু ইনষ্ট্ৰাক্ট দেম ৱেল ৰাইট যে ভাল কিবা এটা বস্তুত ইনষ্ট্ৰাকচন দিয়াটো বা ভাল কিবা এটা বস্তুত ইনভলভ কৰোৱাটো আমাৰ দায়িত্ব হৈ পৰিব গতিকে আমি যদি সেই বস্তুটো ফিয়াৰ কৰি থাকো আমি যদি এইটোৱে ভাবো যে মেচিনছ বিলাকে মানুহক ৰিপ্লেচ কৰিব দেট ইজ ৰং এণ্টায়াৰলি ৰং চ' আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দিনত বা এ আইৰ দিনত মানুহে জব হেৰুওৱা নাই জব সেইবোৰ মানুহে হেৰুৱাইছে যিয়ে এ আই ভালকে ইউজ কৰিব জনা নাই ঠিক আছে গতিকে অট'মেশ্যন এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অট'মেশ্যন মানে কি বস্তুবিলাক অট'মেটিকেলি হয় এটিএম এটাত গ'লে অট'মেটিকেলি এটিএমটোৱে কি কৰি দিয়ে আপোনাৰ পইচা কিমান আছে কিমান নাই চাই পেলাই যিখিনি আপুনি উলিয়াব বিচাৰিছে উলিয়াই দিয়ে হিচাপবিলাক অট'মেটেড হৈ যায় ৰাইট বাকীখিনি হিচাপ তাতে মেচিনত থাকি যায় চ' এই অট'মেশ্যন বিলাক আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে এইবোৰে কি কৰি আছে ট্ৰান্সফৰ্মিং দ্য ৱৰ্ক প্লেচ ফাষ্টাৰ দেন এভাৰ বিফৰ আগতে যিমান হৈছিল ন আগৰ সৰ্বকালতকৈ এতিয়া আপোনাৰ ৱৰ্ক প্লেচ বিলাক মানুহৰ কাম কৰাৰ ঠাইবিলাক বহুত ডাঙৰকে বহুত বেছিকে ট্ৰান্সফৰ্ম কৰি গৈ আছে while many fear that machines will replace human labor বহুত মানুহে এইটো ভয় কৰে যে মেচিনে কি কৰি দিব মানুহৰ কষ্ট কমাই দিব বা মানুহৰ কষ্ট নাইকিয়া কৰি দিব কষ্ট লাঘৱ কৰা ইজ এ ডিফাৰেণ্ট থিং বাট মানুহক যদি নিষ্কৰ্মা কৰি পেলাই এলেহুৱা কৰি পেলাই যিটোৰ কাৰণে মানুহে কি কৰিবলগীয়া নহয় যেনিবা কামেই কৰিবলগীয়া নহয় অৱশেষত কি হ'ব মানুহবিলাক শকত হৈ যাব চুগাৰ আহিব ডায়েবেটিছ হ'ব মানুহবিলাক কি হ'ব বেমাৰী হৈ যাব সোনকালে হাৰ্ট এটেক হৈ মৰিব চ' এক্সপাৰ্টছ আৰ্গিউ ডেট বাট এক্সপাৰ্ট বিলাকে কৈছে যে টেকনলজি উইল অলছ' ক্ৰিয়েট নিউ কাইণ্ডছ অফ জবছ ৰিকুৱায়াৰিং ক্ৰিয়েটিভিটি এণ্ড ইম'চনেল ইণ্টেলিজেন্স কাৰণ এ আইৰ নিজা ক্ৰিয়েটিভিটি নাই এ আই ইনষ্ট্ৰাকচন ফ'ল' কৰে অনলি ঠিক আছে যিটো কৰিবলৈ দিয়া হয় সেইটো কৰিব পাৰে বাট কেনেকে কৰিব লাগিব কি কৰিব লাগিব প্লেনটোতো আমি বনাম ন ৰাইট ইম'চনেলি আমি ইণ্টেলিজেন্ট হয় আমি মানুহ হিচাপে আমি বুজি পাওঁ যে মানুহে কি বিচাৰে আমি মানুহ হিচাপে বুজি পাওঁ যে জীৱ জন্তুৱে কি বিচাৰে আমি কিবা এটা বস্তু ক্ৰিয়েট কৰোঁতে এ আইৰ সহায়ত আমি নিজৰ মতেৰেহে কৰিব লাগিব চ' আমি যদি ইম'চনেলি ইণ্টেলিজেন্ট হয় আমাৰ যদি ক্ৰিয়েটিভিটি আছে আমি কি কৰিব পাৰিম এ আইৰ সহায়ত বহুত বস্তু কৰিব পাৰিম ফলত আমাৰ কাৰণে অপৰচুনিটি বাঢ়িও আছে ৰাইট অপৰচুনিটি কাৰ বাঢ়া নাই যিয়ে ইম'চনেলি নিজৰ ইনভলভমেণ্টটো দিয়া নাই বা মেচিনত অনলি কিবা এটা মেচিনেৰী কাম কৰি আছিলে আমি ডিজাইন এটা বনাওঁতে বা ভিডিঅ' এটা বনাওঁতে কি কৰিম নিজৰ ইম'চনেল ইণ্টেলিজেন্সটো লগাই পেলাই কৰিম চ' আমাৰ কি বেনিফিট আমাৰ লাভটো এইটোৱে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ হাতত ইম'চনেল ইণ্টেলিজেন্স নাই সিহঁতে জাষ্ট ইনষ্ট্ৰাকচন ফ'ল' কৰে চ' ইনষ্ট্ৰাকচন আমি দি আছো হয় নে নহয় চ' আমাক সেই মানুহটো হ'বলৈ দিছে যিয়ে কি কৰি আছে নিজৰ ক্ৰিয়েটিভিটি এ আইৰ থ্ৰুৰে এটা ভাল লেভেললৈ লৈ গৈ আছে ৰাইট তাৰপিছত কি কৈছে চাব দ্য ৰিয়েল চেলেঞ্জ লাইজ ইন প্ৰিপেয়াৰিং পিপল টু এডাপ্ট এতিয়া কথাটো হ'ল মানুহে এডেপ্ট কৰিব পাৰিব নে নোৱাৰিব সেইটোহে আচল চেলেঞ্জ আচল প্ৰত্যাহ্বানটো সেইটো কাৰণ ইমান বছৰে মানুহ তেনেকে চলি আছিলে ইমান বছৰে মানুহে কি কৰি আছিলে মানুহৰ লগতে কথা পাতি আছিলে এতিয়া এ আই টুলছৰ লগত আপুনি ফৰ এক্সাম্পল যদি চাট জিপিটি ইনষ্টল কৰে জিপিটিক আপুনি যিকোনো কথা সুধিবচোন হে ব্ৰ হে বাদি এনেকে মই সেইটোৱে কাম কৰো চ' এই বস্তুটো কি হয় যেতিয়া আপুনি মানুহ এটাৰ নিচিনাকে ট্ৰিট কৰে সিও মানুহৰ নিচিনাকে ৰেছপন্স এটা দিয়ে কিন্তু সি তাৰ বহুত বেছি এবিলিটি আছে ৰাইট তাৰ তাৰ হাতৰ ডেটা বেছি আছে তাৰ স্পীড বেছি গতিকে তাৰ দ্বাৰা কাম কৰাও কিন্তু এই বস্তুটো মানুহে নকৰি পেলাই কি কৰি আছে এতিয়াও নিজে খুচৰি ইনফৰমেশ্যন যদি লৈ আছে কামৰ প্ৰচেছটো আমাৰ কি হৈ আছে শ্ল' হৈ আছে আমি কি কৰিব পাৰো এ আইৰ সহায়ত আমাৰ প্ৰডাক্টিভিটি বঢ়াব পাৰো কামটো সেইটোৱে হ'ব যিটো আমি বিচাৰো এ আইয়ে নিজে কাম নকৰে ৰাইট গতিকে এ আই ইজ ডেঞ্জাৰাছ বুলি যিয়ে কৈ আছে মই আপোনালোকক ক'ব বিচাৰিছো যে এ আই ইজ ডেঞ্জাৰাছ only because people are dangerous and the dangerous people are getting access to it dangerous people are being able to do whatever they want through AI and that is why AI is becoming dangerous AI is not dangerous we are dangerous right the dangerous side of the human being is getting exposed because of AI because they have been so powerful they are becoming so powerful that they are being able to do whatever they want ঠিক আছে AI through দি যি ইচ্ছাটাকে কৰিব পাৰিছে মানুহে আৰু মানুহৰ সেই ডেঞ্জাৰাছ চাইডটো এক্সপ'জ হৈ গৈ আছে টু লাৰ্ণ কণ্টিনিউৱাছলি think critically and work alongside intelligent systems rather than against them গতিকে intelligent system এটাৰ againstত আমি কাম কৰিব নালাগে AI যিটো বস্তু সাজেষ্ট কৰে আমি তাৰে againstত কিবা এটা কৰো সেইটো কৰিব নালাগে ৰাইট মেকুৰী এটাক পাখি লগাই পেলাই সাজি দিয়া এইটো ক'ব নালাগে AI
আমি কি কৰিব লাগে এলং চাইড মানে পেৰেলেলি যাব লাগিব এআই যিমান এডভান্স হৈছে আমি তাৰে সুবিধা ল'ব লাগে সেইটোৱে কৈছে যে এআইৰ পৰা ফাইদা উঠাওক উঠাই পেলাই নিজৰ কামটো ইমপ্ৰুভ কৰক সেই বস্তুটো হৈছে আমাৰ লুকআউট ৰাইট এতিয়া আমি কুৱেশ্যনছ খিনিৰ ফালে যাম প্ৰথম এমচিকিউটো কি দিছে চাব The passage suggests that technology's role in the workplace is dash টেকনলজিৰ যিটো ৰোল আছে ৱৰ্ক প্লেচত মানুহৰ কৰ্মক্ষেত্ৰত টেকনলজিৰ কি প্ৰভাৱ আছে সেইটো সুধিছে এন্টায়াৰলি ডিষ্ট্ৰাকটিভ সম্পূৰ্ণৰূপে ধ্বংসাত্মক বুলি কৈছে নহয় এআই একো ডেষ্ট্ৰয় নকৰে টেকনলজি একো ডেষ্ট্ৰয় নকৰে টেকনলজিৰ সহায়ত মানুহে কৰে কিন্তু সদায় ৰাইট চ' মষ্ট আনপ্ৰেডিক্টেবল বুলি কৈছে একেবাৰে এনেকুৱা যিটো বস্তু আমি ঠাৱৰ কৰিবই নোৱাৰো আমি নাজানো যে আমাৰ নেক্সট ষ্টেপটো কি হ'ব বা নেক্সট আমি কি কি লাভ কৰিম কি পাম তেনেকুৱাও নহয় বহুত চেলেঞ্জিং এণ্ড অপৰচুনিটি ফিল্ড য়েছ ইয়াতে কৈছে কি প্ৰত্যাহ্বানো আছে আৰু লগতে মানুহৰ কাৰণে সুযোগো আছে কিন্তু বহুত আৰু তাৰপিছত কৈছে আ থ্ৰেট টু ক্ৰিয়েটিভিটি সৃজনীশীলতাৰ প্ৰতি এটা ভাবুকি বুলি কৈছে হয় জানো নহয় অপশ্যন চি যিটো কৈছে দ্যাট ইজ এবছলিউটলি কাৰেক্ট যে চেলেঞ্জিঙো হয় বাট অপৰচুনিটিও আছে আমি ল'ব জানিব লাগিব খালি অপৰচুনিটিটো চ' উই আৰ চুজিং অপশ্যন চি এজ দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 1 নাও লেট আছ মুভ অন টু কুৱেশ্যন নম্বৰ 2 ইয়াতে কি দিছে আমি চাওঁ according to the passage future workers will need to dash যে প্যাসেজটো অনুসৰি প্যাসেজটোৰ মতে ভৱিষ্যতে যিমান কৰ্মচাৰী আহিব তেওঁলোকে কি কৰিব লাগিব অপশ্যন এ কম্পিট উইথ মেচিনছ মেচিনৰ লগত কি কৰিব লাগিব টক্কৰ দিব লাগিব নেকি নালাগে মেচিনছ আমি ইউজে কৰি আছো মেচিনৰ লগত আমাৰ কম্পিটিশনছ নাই লাৰ্ণ এণ্ড এডাপ্ট কনষ্টেণ্টলি যে আমি কি কৰিব লাগিব সোনকালে শিকিব লাগিব আৰু সেই বস্তুটোৰ লগত নিজক খাপ খুৱাই গৈ থাকিব লাগিব কনষ্টেণ্টলি একেৰাহে আমি এইটো কাম কৰি গৈ থাকিব লাগিব তাৰপিছত কৈছে এভইড ইউজিং এআই টুলছ এইটোতো পচিবল নহয় এতিয়া আমি কিমানে জেমিনাই ইউজ কৰি আছো ৰাইট ফেচবুকখন চালেই গম পাব কিমানে সেই শাৰী পিন্ধা ফুল লোৱা ফটো দি আছে অল আৰ এআই জেনেৰেটেড কিহেৰে কৰিছে জেমিনাইৰে কৰিছে এটা বিশেষ প্ৰম্পট আছে সেই প্ৰম্পটটো তাতে দি পেলাই আমি ফটো জেনেৰেট কৰি আছো চ' আমি এভইড কৰিব নোৱাৰো আমাৰ ফিউচাৰত কি হৈ আছে এআই আহিবই আহিব ৰিজেক্ট টেকনলজিকেল চেঞ্জেছ যে টেকনলজি চেঞ্জেছ যদি আমি ৰিজেক্ট কৰো ঠিক আছে মই এটা কাম কৰো মই মোৰ যিটো বেংক আছে মই এতিয়াও এনেকে মুখৰ লেলাউটি লগাই পেলাই টকা গণি 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 বহি এখনত লিখো আনফালে এটা বেংক আছে যিটোত আপুনি কাৰ্ডখন দিলে আপোনাৰ হিচাপ ওলাই যায় কোনটোত যাব আপুনি কোনটোত যাব যিটোত কাৰ্ড দিলে হিচাপ হয় সেইটোত যাব ন কিয় টাইম লছ কৰিব আপুনি টাইম ৱেষ্ট কেলে কৰিব চ' যদি আমি ৰিজেক্ট কৰো টেকনলজিকেল চেঞ্জেছ বিলাক আমি পিছত থাকি যাম চ' টেকনলজিকেল চেঞ্জেছ হৈছে আমাৰ কি কৰিবৰ কাৰণে ৱৰ্কিং যিটো স্পীড আছে ৱৰ্কিং যিটো এবিলিটি আছে সেইটো এনহেন্স কৰিবৰ কাৰণে ৰাইট চ' আমি কি কৰিব লাগিব লাৰ্ণ এণ্ড এডাপ্ট কনষ্টেণ্টলি অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 2 ঠিক আছে দেন আমি যাম নম্বৰ 3 ৰ ফালে ইয়াতে কি সুধিছে চাব the author's tone in the passage can best be described as dash অথৰজনে যিটো সুৰত কথাখিনি কৈছে এই প্যাসেজটোত যিখিনি কথা কৈছে অথৰজনে তেখেতে কোৱা কথাখিনি কি ধৰণে কৈছে বুলি আমি ক'ব পাৰো এলাৰ্মিষ্ট আমাক সজাগ কৰি দিছে এলাৰ্ম শব্দটোৰ পৰা হৈছে নে অপটিমিষ্টিক ইয়েট ৰিয়েলিষ্টিক যে আশাবাদীও হয় তথাপি বাস্তৱবাদীও হয় নে ইনডিফাৰেণ্ট যে কোনো আশাৰ বতৰাও নাই কোনো নিৰাশাও নাই জাষ্ট ক'ব লাগে কৈছে নে ক্ৰিটিকেল এণ্ড পেছিমিষ্টিক সমালোচনামূলক আৰু নিৰাশাবাদী নেকি নহয় ইয়াতে আমি কি পাইছো পঢ়ি পেলাই আমি গম পাইছো যে এইটো এলাৰ্মিষ্ট ইনডিফাৰেণ্ট বা ক্ৰিটিকেল এণ্ড পেছিমিষ্টিক নহয় দিছ ওৱান ইজ অপটিমিষ্টিক ইয়েট ৰিয়েলিষ্টিক যে অপটিমিজমো দেখুৱাইছে বাট ৰিয়েলিষ্টিক যে আমি কিহত এডাপ্ট কৰিব লাগিব কি প্ৰেক্টিচ কৰিব লাগিব চ' অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 3 চ' আমাৰ যিখিনি কুৱেশ্যনছ আছিল ডিছকাছ কৰা আমাৰ শেষ হৈছে আমি এনেকে ৰিডিং কম্প্ৰিহেনশ্যনটো মোষ্টলি কিহৰ কাৰণে দৰকাৰী যে আমাৰ কম্প্ৰিহেণ্ডিং এবিলিটি ৰাইট আমাৰ কিমানখিনি এবিলিটি আছে যে পঢ়ি পেলাই বুজিবলৈ আৰু বুজা বস্তুখিনিৰ ওপৰত বেছ কৰি কুৱেশ্যন কেইটা আনচাৰ কৰিবলৈ কিমান স্পীডত আমি পঢ়িব পাৰো মই আগতেও আপোনালোকক কৈছো এতিয়াও কম যে যিমান পাৰে নিউজ পেপাৰ পঢ়ক বাহিৰৰ মেগাজিনছ বিলাক পঢ়ক আৰু ৱৰ্ড ষ্টকটো বঢ়াওক নিজৰ ৰিডিং স্পীড বেছি হ'ব লাগিব আৰু ৱৰ্ড ষ্টক বেছি হ'ব লাগিব অনলি সেই দুটা বস্তুৱে আমাক বচাব পাৰে ইন টাৰ্মছ অফ আনচাৰিং দ্য কুৱেশ্যনছ ফৰ ৰিডিং কম্প্ৰিহেনশ্যন গতিকে সেই দুটা বস্তু আমি ইম্প্ৰুভ কৰিব পাৰো থ্ৰু প্ৰেক্টিচ বিকজ কোৱা হয় প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট চ' ইমানখিনিতে আমাৰ কণ্টেণ্টখিনি অলমষ্ট ফিনিছ হৈছে এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই প্ৰত্যক্ষভাৱে তেতিয়াহ'লে এতিয়াও সময় আছে আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে এটা কিউআৰ কোড আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ শ্বেডেড কিউআৰ কোড এটা এণ্ড দ্যাট ওৱান ইজ দি অফিচিয়েল টেলিগ্ৰাম চেনেল অফ আৱাৰ ই কুহিপাঠ আপোনালোকে এই চেনেলটোত জইন কৰিব পাৰে থ্ৰু স্কেনিং দ্য কিউআৰ কোড আদাৰৱাইজ ইউ কেন অলছো চাৰ্চ ইট বাই দ্য নেম ই কুহিপাঠ এণ্ড দেন when you join the channel you will be able to find daily newspapers current affairs pdfs hot topics hot news and also
job notifications, and so many other things like class schedules, our courses. Whenever we launch a new course, be it paid or be it free, you will be able to get know, and you'll be able to know about our offers, our library facilities, everything regarding us. So আপোনালোকে যদি এই গোটেইবোৰ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে, গোটেইবোৰ কথা জানি থাকিবলৈ বিচাৰে, আজিয়ে ইয়াতে জইন কৰিব। আৰু সেইসকলক কৈছো যিসকলে মোৰ ইউটিউব ক্লাছেছ খিনি চাই আছে, if you are watching my free classes on YouTube, then you'll be able to find all those links and PDFs in this channel. This one is my personal channel, Imon Sir Teaches. Again, the QR code is towards the right side of your screen. You can scan it, scan the QR, or you can search it by the name, whatever you like. But join both of these channels right now. So ক'বলগীয়া ইমানখিনি আছিল, আজিৰ ক্লাছটো ইমানতে সামৰণি পৰিছে। আই হোপ আপোনালোকে ভাল পালে ক্লাছটো চাই। কেনেকুৱা পালে আমাক কমেণ্টত জনাব, আপোনালোকৰ ফিডবেকখিনি জৰুৰী। তেতিয়াহে আমি ইয়াৰ পিছৰ ক্লাছত কিবা ইম্প্ৰুভমেণ্ট লাগে বা কিবা এড কৰিব লাগে, সেইবোৰ বস্তু কৰিব পাৰে। ঠিক আছে, আজিলৈ ইমানতে এৰিছো। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা থাকিল। আনটিল নেক্সট টাইম, টেক কেয়াৰ।